ফ্ৰেণ্ডছ আমি যদি চাওঁ ক্লাছ 10ৰ এক্সামৰ যোনটো গুৰুত্ব বা ক্লাছ 12ৰ যোনটো এক্সামৰ গুৰুত্ব কিন্তু ক্লাছ 11ৰ সেইটো এক্সামৰ গুৰুত্ব তেওঁলোকৰ নাই, ছাত্ৰ ছাত্ৰীসকলৰ নাই। কাৰণ তেওঁলোকে ভাবিব নোৱাৰে যে এইচ এছ ফাৰ্ষ্ট ইয়েৰত যদি এক্সামটো বেয়া হয় কি হ'ব পাৰে, কি সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইটো কথা তেওঁলোকে কেতিয়া উপলব্ধিও কৰিব নোৱাৰে। তো সেই কথাখিনি আজি ভিডিঅ' ডিছকাছ কৰিব আহিছোঁ যে আমাৰ কি সমস্যা হ'ব যদিহে আমি এইচ এছ মানে ফাৰ্ষ্ট ইয়েৰ ফেইল কৰোঁ। তো এইটো কথা বহুতে সোধে যে এইচ এছ ফাৰ্ষ্ট ইয়েৰ ফেইল কৰিলে আমাৰ পাছ কৰাই দিয়ে নে নিদিয়ে, সেইটো কথাও ডিছকাছ কৰিম একেবাৰে শেষত। প্ৰথমতে ডিছকাছ কৰি লৈছোঁ যে প্ৰব্লেম কি হয়। এতিয়া আমি যেতিয়া ক্লাছ 10ৰ পৰা ক্লাছ 11লৈ এডমিশ্যন লৈছিলোঁ, আমাৰ ক্লাছ 10ত হৈ যোৱা ভুলবোৰ আমি ভাবিছিলোঁ যে ক্লাছ 10ত যোনবিলাক ভুল কৰিছোঁ, আগৰ পৰা নপঢ়া বা যি ভুল কৰিছিলোঁ সেইখিনি মই কি নকৰোঁ, হায়াৰ ছেকেণ্ডেৰীত নকৰোঁ, মই এইচ এছ ফাৰ্ষ্ট ইয়েৰৰ পৰা ধুনীয়াকৈ মই পঢ়ি যাম। কিন্তু পিছৰ অৱস্থাত তেওঁলোকৰ দেখা যায় সেইটো কি তেওঁলোকৰ নাথাকে। তেওঁলোকে যোনটো ভাবি পেলাই কৰিছিলে এইচ এছ ফাৰ্ষ্ট ইয়েৰত আহি পেলাই সেইখিনি তেওঁলোকে পাহৰি যায়। এইচ এছ ফাৰ্ষ্ট ইয়েৰ যদি আমি ফেইল কৰোঁ, ফাৰ্ষ্ট কনচিকুৱেঞ্চটো হৈছে আমাৰ যোনটো ছেল্ফ কনফিডেঞ্চ আছে, এবাৰ আমি ক্লাছ 10ত হয়তো সেইটো হেৰুৱাইছোঁ, আকৌ এবাৰ যদি আমি ক্লাছ 10-11ত আমি ফেইল কৰোঁ, সেই ছেল্ফ কনফিডেঞ্চটো আকৌ হেৰুৱাই পেলাম। আৰু সেইটো এইচ এছ ছেকেণ্ড ইয়াৰত গৈ পেলাই বিল্ড আপ কৰিবলৈ বহু সময় লাগি যাব আৰু হয়তো সেইটো নহ'বও পাৰে। গতিকে প্ৰথম কনচিকুৱেঞ্চটো আমি সেইটো ভোগ কৰিব লাগিব যে আমাৰ ছেল্ফ কনফিডেঞ্চ যোনটো আছিল, আমাৰ নিজৰ ওপৰত যোনটো ভৰসা আছে, সেইটো আমি হেৰাই দিম। আমি হয়তো ভাবি আছোঁ ক্লাছ 11ত যি হয় হ'ব, কিন্তু যেতিয়া এক্সামত ফেইল কৰিবা তেতিয়া তোমালোকৰ মনত পৰিব যে মই কি ভুল কৰিলোঁ, মই দেখোন এইবাৰো নোৱাৰিলোঁ। ক্লাছ 10ৰ মোৰ এইটো পাৰ্চেণ্টেজ, ক্লাছ 11ত মাত্ৰ ইমানকণ পাৰ্চেণ্টেজ, গতিকে ক্লাছ 12ত মই কৰিব পাৰিম জানো, সেই ছেল্ফ কনফিডেঞ্চটো তোমালোকে হেৰুৱাই পেলাবা। তো ছেকেণ্ড কনচিকুৱেঞ্চ আলোচনা কৰাৰ আগতে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 11 আৰু 12ত কমাৰ্চ লৈ পঢ়ি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ফিজিক্সৱালা লৈ আহিছে আৰাম 2025 আৰু আৰাম প্ৰ' 2025, য'ত তোমালোকৰ এক্সাম প্ৰিপেৰেশ্যনটো নেক্সট লেভেল লোৱাত তেওঁলোকে যুঁজাৰ চলাইছে। ইয়াতে তোমালোকে পাবা অনলাইন লেকচাৰ্ছ, 1-on-1 গাইডেন্স, DPPS উইথ সলিউশ্যনছ আৰু বহুতো। তো ইয়াতে ভাৰতৰ আটাইতকৈ ভাল ফেকাল্টিসকলৰ দ্বাৰা তোমালোকে শিকিবলৈ সুযোগ লাভ কৰিবা। তাৰোপৰি তোমালোকৰ যদি কাউন্সেলিঙৰ দৰকাৰ হয় তেন্তে তোমালোকে ফিজিক্সৱালাৰ অফলাইন চেণ্টাৰটো ভিজিট কৰিব পাৰা। তাৰোপৰি তোমালোকে এই কোৰ্চটোত 58% ডিছকাউণ্টত পাই যাবা। আৰাম 2025ৰ কোৰ্চ প্ৰাইচটো হয় 12,000, কিন্তু 4,499ত দিয়া হৈছে। আৰু আমাৰ আৰাম প্ৰ' 2025ৰ প্ৰাইচ হয় 18,000, কিন্তু বৰ্তমান 6,999ত দিয়া হৈছে। এতিয়া কমাৰ্চসকলৰ বাবে আন এটা কোৰ্চ আছে কৌটিল্য 2025 বেটছ আৰু কৌটিল্য প্ৰ' 2025। তো এই কোৰ্চ দুটা কমাৰ্চৰ বাবে স্পেচিয়েলি বনোৱা হৈছে আৰু ইয়াত কিছুমান এনে ধৰণৰ ফিচাৰ্ছ আছে যোনবিলাকে তোমালোকক সফল হ'বলৈ সহায় কৰিব। তো প্ৰথমতে আলোচনা কৰি লওঁ কৌটিল্য 2025ৰ কথা। তো ইয়াতে টপ ফেকাল্টিসকলৰ দ্বাৰা তোমালোকক পঢ়োৱা হ'ব। ইয়াতে অনলাইন লেকচাৰ্ছ প্ৰভাইড কৰা হ'ব আৰু তাৰ লগতে ৰেকৰ্ডেড ক্লাছো থাকিব 24/7। তোমালোকৰ ডেইলি প্ৰেক্টিছ প্ৰব্লেম থাকিব আৰু সলিউশ্যনো দিয়া হ'ব লগতে, আৰু উইকলি টেষ্ট থাকিব, ক্লাছ নোটছো প্ৰভাইড কৰা হ'ব। এতিয়া আহিছোঁ কৌটিল্য প্ৰ' 2025ৰ কথালৈ। তো ইয়াতে তোমালোকে আপকামিং বেটছবিলাকৰ এক্সেছ দিয়া হ'ব, তোমাৰ মেণ্টৰশ্বিপ ছেশ্যন থাকিব আৰু লগতে ইয়াতে হাৰ্ড কপিজ দিয়া হ'ব কিতাপবিলাকৰ, মাষ্টাৰ টেষ্ট ছিৰিজ থাকিব আৰু বহুতো ফিচাৰ্ছ আছে এই কোৰ্চটোত যোনটোৱে তোমালোকৰ প্ৰিপেৰেশ্যনটো প্ৰ' লেভেলৰ বনাব। এতিয়া যদি প্ৰাইচিঙৰ কথা কওঁ, কৌটিল্য 2025ৰ যোনটো বেটছ আছে সেইটোৰ প্ৰাইচ হয় 12,000 ৰুপিজ, কিন্তু বৰ্তমান ৰিডিউচ কৰি 4,499ত দিয়া হৈছে। আৰু কৌটিল্য প্ৰ' 2025ৰ যদি কথা কওঁ, এনে কোৰ্চটোৰ দাম 18,000 হয়, কিন্তু বৰ্তমান 6,999ত দিয়া হৈছে। তাৰোপৰি তোমালোকে যদি স্ক্ৰীণত দিয়া কুপন কোডটো ইউজ কৰা কোৰ্চটো বাই কৰোঁতে YCL200, তেন্তে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিজ এটা ডিছকাউণ্ট পাই যাবা। কোৰ্চটোৰ বাইং লিংকসমূহ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। এতিয়া আহিছোঁ ছেকেণ্ড কনচিকুৱেঞ্চৰ কথা। এতিয়া আমি যদি ক্লাছ 11টো ভালদৰে নপঢ়োঁ, ছেকেণ্ড ইয়াৰত গৈ পেলাই আমি বহুত প্ৰব্লেম পাম। কেনেধৰণৰ প্ৰব্লেম হ'ব পাৰে, এতিয়া তোমালোকে চাবা ফাৰ্ষ্ট ইয়াৰখিনি আমাৰ ছেকেণ্ড ইয়াৰৰ লগত ৰিলেটেড বস্তুবিলাক কি হয়, ৰিলেটেড থাকে। ফাৰ্ষ্ট ইয়াৰ কথাখিনি আমি নপঢ়ি যদি ডাইৰেক্ট ছেকেণ্ড ইয়াৰ পঢ়িবলৈ যাওঁ তেতিয়া কি হ'ব, আমাৰ অলপ হ'লেও প্ৰব্লেম হ'ব। এতিয়া তোমালোকক যদি ABCD নিশিকোৱাকৈ তোমালোকক যদি এটা ৱৰ্ড লিখিব দিওঁ বা চেণ্টেঞ্চ লিখিব দিওঁ, তোমালোকৰ প্ৰব্লেম হ'বই। আৰু সেইটো প্ৰব্লেম বহুতে পায়। যিসকলে এইচ ফাৰ্ষ্ট ইয়াৰত ভালদৰে নপঢ়ে তেওঁলোকে কি কৰে, ছেকেণ্ড ইয়াৰত গৈ পেলাই প্ৰব্লেম পোৱাটো একদম নিশ্চিত, তোমালোকে সুধিব পাৰা। তো গতিকে এইচ ফাৰ্ষ্ট ইয়াৰ এক্সামটো আমি কি কৰিব লাগিব, ভালদৰে মনোযোগ দিব লাগিব। আমি এনেই এক্সাম দিবলৈ গৈ আছোঁ বুলি নধৰি আমি যদি চিৰিয়াছ হৈ এক্সাম দিবলৈ যাওঁ, আৰু আমি যদি ক'বলৈ যাওঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ এক্সাম বা ফাইনেলৰ এক্সামলৈ মাত্ৰ 1 বছৰো নাই, এইচ ফাৰ্ষ্ট ইয়াৰ এক্সামটো যদি ভালদৰে দিওঁ তেতিয়া কি হ'ব, আমাৰ এইচ ফাইনেলৰ এটা কনফিডেঞ্চ আহিব, মানে এক্সাম দিয়াৰ কনফিডেঞ্চ এটা আহিব, আৰু আমি ভালদৰে পঢ়ি আমি এইচ ছেকেণ্ড ইয়াৰটো দিব পাৰিম। গতিকে এইচ ফাৰ্ষ্ট ইয়াৰ এক্সামটো নেগলেক্ট নকৰি যিমান কেইদিন আছে সিমান কেইদিন যদি আমি ভালদৰে প্ৰিপেয়াৰ কৰি যাওঁ, ভালদৰে এক্সাম দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ ছেকেণ্ড ইয়াৰটোৰ ৰিজাল্ট নিশ্চিতভাৱে ভাল হ'ব। এইচ ফাৰ্ষ্ট ইয়াৰ যদি আমি ফেইল কৰোঁ, আৰু এটা কনচিকুৱেঞ্চ কি হ'ব, যে এইচ ফাৰ্ষ্ট ইয়াৰত যদি আমি মনোযোগ দি নপঢ়োঁ, পঢ়াৰ যোনটো অভ্যাস সেইটো হয়তো বহুতৰ গুচিয়ে গৈছে। কাৰণ যিসকলে
ক্লাছ 7টো ইম্পৰ্টেঞ্চ দিয়া নাই, তেওঁলোকৰ পঢ়াৰ অভ্যাস নাইকিয়া হৈ গৈছে। কিন্তু এই এক্সামৰ কেইদিন যদি আমি ভালদৰে আমি পঢ়ি পেলাই সেই পঢ়াৰ অভ্যাসটো আকৌ ঘূৰাই লৈ আনো, তেতিয়া কি হ'ব, HS ছেকেণ্ড ইয়াৰত আমি ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰিম, যাৰ ফলত HS ছেকেণ্ড ইয়াৰ ৰিজাল্ট আমাৰ ভাল কৰিব পাৰিম। কাৰণ পঢ়াৰ অভ্যাসটো আমি যেতিয়া গুচি যায়, যেতিয়া পঢ়াৰ অভ্যাসটো নাইকিয়া হৈ যায়, তেতিয়া কি হয় আমাৰ পিছত কিন্তু সেইটো অভ্যাস ঘূৰাই আনিবলৈ বহুত দিন লাগি যায়। গতিকে এইটোৱে সময়, এইটো হাই টাইম পঢ়া অভ্যাসটো ঘূৰাই অনাৰ। যিকেইদিন আছে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ এক্সামলৈ, সেই এক্সামলৈ প্ৰিপেৰেশ্যন ভালদৰে কৰা আৰু সেই পঢ়া অভ্যাসটো ঘূৰাই আনা। ফাৰ্ষ্ট ইয়াৰ এক্সাম ফেইল কৰিলে আৰু এটা প্ৰব্লেম কি হ'ব, আমি কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম। কাৰণ আমি এটা বছৰ পাইছোঁ HS ফাৰ্ষ্ট ইয়াৰ, এটা বছৰতকৈ কমকৈ পালোঁ। HS ফাৰ্ষ্ট ইয়াৰ যিমানখিনি পাইছোঁ, সিমানখিনি যদি আমি ভালদৰে পঢ়িলোঁ হয়, আমাৰ হয়তো ভাল ৰিজাল্ট এটা হ'লে হয়। এতিয়া বস্তুটো উপলব্ধি কৰিব পৰা নাই। যেতিয়া তোমালোকে ফেইল কৰিবা বা বেয়া মাৰ্কছ পাবা, তেতিয়া তোমালোকে উপলব্ধি কৰিব পাৰিবা যে মই এইকেইদিন কি কৰিলোঁ, এনেই টাইমটো ৱেষ্ট কৰিলোঁ। গতিকে যদি মই এইকেইদিন ভালদৰে পঢ়িলোঁ হয়, হয়তো HS ফাৰ্ষ্ট ইয়াৰটো মোৰ ভাল হ'লে হয়। HS ফাৰ্ষ্ট ইয়াৰ ফেইল কৰিলে কি হ'ব, তোমালোকে নিজকে ক্ষমা কৰিব নোৱাৰিবা আৰু ক'ৰবাত সেইটো আমাৰ খেলাই থাকিব, মাইণ্ডত সেইটো খেলাই থাকিব যে মই কি ভুল কৰিলোঁ। তেনেকুৱা এটা পস্তোৱা ভাৱ এটা আহিব। কিন্তু যদি ভাল ৰিজাল্ট কৰাটো কনফিডেঞ্চ আহিব, মই কৈছোঁ অলৰেডি, কনফিডেঞ্চ দি তোমালোকে আৰু বিট কৰিব পাৰিবা HS ফাৰ্ষ্ট ইয়াৰত। মানে ধৰা HS ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ লাইক মোৰ 60% হৈছে, হয়নে? 60% মোৰ ৰিজাল্ট হৈছে, তো মই টাৰ্গেট কৰিব পাৰিম যে মই HS ছেকেণ্ড ইয়াৰত 80+ আনিব পাৰিম। কিন্তু যদিহে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰত ধৰি লোৱা তোমালোকে 30 পাইছা, 30% পাইছা, 40% পাইছা, তোমালোকে সেই ডাঙৰ এটা পাৰ্চেণ্টেজৰ কথা ভাবিব নোৱাৰিবা। নিজে মানে সেইটো কনফিডেঞ্চ নাহিবই যে মই HS ফাৰ্ষ্ট ইয়াৰত 30% পাইছোঁ বা 40% পাইছোঁ, মই জানো 80% বা 90% আশা কৰিব পাৰোঁ HS ছেকেণ্ড ইয়াৰত। তো তেনেকুৱা এটা কণ্ডিশ্যনত থাকিবা, মাইণ্ডছেটটো একদম বেয়া হৈ যাব তেতিয়া তোমালোকৰ। একো মানে ভাবিব নোৱাৰিবা কি হৈ আছে বুলি। মানে যোনটো ছেল্ফ কনফিডেঞ্চ, সেইটো কৈছোঁ অলৰেডি, পঢ়া মুড সেইবিলাক চব গুচি যাব HS ফাৰ্ষ্ট ইয়াৰ ফেইল কৰিলে। গতিকে মই বাৰে বাৰে কৈ আছোঁ, যিকেইদিন আছে সেইকেইদিন ভালদৰে পঢ়া, এটা পজিটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা, মানে HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে, এক্সামৰ কাৰণে। আৰু যিমান খাৰা 100% তোমালোকৰ দিয়া ৰিজাল্ট যি হওক, ট্ৰাই কৰা পাছ কৰিবলৈ, এটা ভাল স্ক'ৰিং মাৰ্ক উঠাবলৈ, সেইটো ট্ৰাই কৰা। তেন্তে চাবা তোমালোকৰ যোনটো কনফিডেঞ্চ বিল্ড হ'ব ন, সেই কনফিডেঞ্চে তোমালোকৰ HS ছেকেণ্ড ইয়াৰ এক্সামটো ক্ৰেক কৰাত সহায় কৰিব আৰু ভাল এটা আমি পাৰ্চেণ্টেজলৈ পাৰ হ'ব পাৰিম। আছিলে HS ফাৰ্ষ্ট ইয়াৰ ফেইল কৰিলে কি হ'ব সেইখিনি কথা। এতিয়া বহুতে সুধি আছিল যে HS ফাৰ্ষ্ট ইয়াৰ যদি ফেইল কৰোঁ, তেন্তে আমাৰ পাছ কৰাই দিয়ে নে নিদিয়ে। এতিয়া বহুতো কলেজ তেনেকুৱা আছে য'ত HS ফাৰ্ষ্ট ইয়াৰ মানে ফেইল কৰক বা পাছ কৰক সেইটো মেটাৰ নকৰি তেওঁলোকে HS ছেকেণ্ড ইয়াৰ ক্লাছ কৰাই ষ্টাৰ্ট কৰি দিয়ে বা তেওঁলোকক পাছ কৰাই দিয়ে। কিন্তু বহুতো এনেকুৱা আছে কলেজ বা স্কুল য'ত তেওঁলোকৰ যদি HS ফাৰ্ষ্ট ইয়াৰ ফেইল কৰে, তাত যদি মাৰ্কছ বহুত কম আহে, তেওঁলোকে কিন্তু ৰখায়ো দিয়ে। তোমালোকে কোনখন কলেজত পঢ়িছা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। এনেকুৱা কলেজ মই দেখিছোঁ য'ত পাৰ্চেণ্টেজ যদি একদম খুবেই বেয়া হয়, তেওঁলোকৰ এটা ৰেকৰ্ড থাকে, কলেজৰ এটা ৰেকৰ্ড থাকে যে ছাত্ৰজন ধৰা এটা পাছ ফেইলৰ ৰেকৰ্ড এটা থাকে। যোনজন ছাত্ৰই মই ক'লোঁ অলৰেডি, যোনজন ছাত্ৰই ধৰা 20%, 30% পাই পেলাই পাছ কৰিছে HS আমাৰ ফাৰ্ষ্ট ইয়াৰ, তেওঁলোকক বহুত কলেজে কনফিডেঞ্চত ল'ব নোৱাৰে যে তেওঁ HS ছেকেণ্ড ইয়াৰ পাছ কৰিব নকৰিব। তো সেই কনফিডেঞ্চত ল'ব নোৱাৰাৰ কাৰণে তেওঁলোকক ফেইল কৰাই দিয়ে যে আৰু এবছৰ HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি লওঁ। কাৰণ কলেজৰ ৰেকৰ্ডটো বেয়া হয়, গতিকে তেওঁলোকে ৰখাই দিয়ে। তো এনেকুৱাও হয় আৰু বহুততে পাছ কৰাইও দিয়ে। তো সেইটো তোমালোকৰ ডিপেণ্ড কৰিব, তোমালোকে কোনখন কলেজত পঢ়ি আছা, পাছ কৰাই দিব নিদিব, সেইখন পাৰ্টিকুলাৰ কলেজৰ ওপৰত ডিপেণ্ড কৰিব। তো এইখিনি আছিলে HS ফাৰ্ষ্ট ইয়াৰৰ কথা, এক্সামৰ কথা। তো আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।